আপুনি বেছি উৎপাত নকৰিব আপোনাক মইহে বিধায়ক হিচাপে ৰাখি আছোঁ এইখিনি কথা তেওঁৰ নহয় এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ এটা চেনেলৰ ল'ৰা কেনেকৈ দৌৰাই আপোনাৰ অশান্তি নকৰিলেহেঁতেন এতিয়া মই ভাঙিছোঁ নেকি মোক সমালোচনা কৰিব লাগে নেকি বিৰোধী পক্ষক সমালোচনা কৰে নেকি তেওঁ হ'ল কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছৰ হাতৰ চিনত জিকিছে নিশ্চয়কৈ যিসকলৰ প্ৰকৃত ভূমিপট্টা পাবলগীয়া দি লওক আমি ভাগ নকৰি সকলোকে আমিতো এতিয়াতো আপুনি দেখিছেনে নাই টি গাৰ্ডেনৰ মানুহখিনিক মই দেখুৱাম হাহাকাৰ লাগিছে টি গাৰ্ডেনৰ মানুহখিনিক পট্টা দিবৰ কাৰণে পট্টাৰ কথা কৈ আছোঁ যিসকলৰ পট্টা পাবলগীয়া বৈধ মানুহ আছে সেইসকলে পট্টা পাব লাগিব সেইটোত কোনো আপোনাৰ দ্বিমত নাই কিন্তু কি অসুবিধাটো আছে কোনে কৈছে তেওঁৰ কথা কি উত্তৰ দিব তেওঁৰ কথা বিধানসভাত CM-এ কৈছে মই বিধানসভাৰ ভিতৰত বোলে আপুনি বেছি উৎপাত নকৰিব আপোনাক মইহে বিধায়ক হিচাপে ৰাখি আছোঁ মই আজিয়ে যদি অধ্যক্ষক কৈ দিওঁ কালিয়ে তেখেতক আঁতৰাই দিব তাৰমানে এইখিনি কথা তেওঁৰ নহয় আপুনি যাৰ নাম কৈছে তেওঁৰ নহয় মই তেওঁৰ নাম নলওঁ এইখিনি হিমন্ত বিশ্ব বিধানসভাত অন ৰেকৰ্ড মইতো ৰেকৰ্ড কৈ আছোঁ এই লোকসকলে কৈছে তেওঁ ইমান দিন কৈ এতিয়া মই ভাঙিছোঁ নেকি মোক সমালোচনা কৰিব লাগে নেকি বিৰোধী পক্ষক সমালোচনা কৰে নেকি চৰকাৰী পক্ষকে সমালোচনা কৰে তেতিয়াই বুজিব লাগিব তেওঁ হ'ল কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছৰ হাতৰ চিনত জিকিছে এতিয়াও যেতিয়া আপোনালোকৰ এই অধ্যক্ষই সোধে কয় মই কংগ্ৰেছৰ বিধায়ক এইটো বুজিবলৈ বাকী নাই ইমান দিন আপোনাৰ শুই থকাৰ পিছত বদৰুদ্দিন আজমল ডাঙৰীয়াই পোষ্ট কৰে ইমান দিন শুই থকাৰ পিছত আপুনি কোৱা সেই মানুহসকলে কৰে আপুনি ৰেকৰ্ডত মই কৈ আছোঁ যে এইখিনি কথা তেওঁৰ নহয় এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু এইখিনি কথা ৰাইজে বুজি পাইছে আৰু সেইকাৰণে এইটো আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰত এইটো উত্তৰ পাই আছে 2026লৈ অকণমান অপেক্ষা কৰক সাংবাদিকসকলকো কেনেকৈ কৰিছে দেখিছেনে নাই আপোনালোকে মই সাংবাদিকসকলকো আহ্বান জনাম যে সকলো একগোট হওক আপোনালোকে যদি কাৰোবাক কৰিলে কোনোবা গোষ্ঠী বুলি ভাবি যদি নিৰাপদ আছে বুলি ভাবে কোনো নিৰাপদ নহয় আজি যদি আপোনালোকৰ এজনক যদি সুচাৰ হোৱাৰ কাৰণে সকলোকে যদি একগোট হ'লহেঁতেন তেতিয়া আজি আকৌ এটা চেনেলৰ ল'ৰা কেনেকৈ দৌৰাই আপোনাৰ অশান্তি নকৰিলেহেঁতেন সেই আপোনালোককো আপোনাৰ অশান্তি তেওঁ কাকো শান্তিৰে থাকিব নিদিয়ে কাৰণ তেওঁ এতিয়া অস্থিৰ হৈ গৈছে ৰিপৰ্ট পাইছে যে কোনো ৰকমেই 2026 চনত তেওঁ থাকিব নোৱাৰে